মৃৎশিল্পীসকলৰ হাতৰ পৰশত প্ৰাণ পাই উঠে বিভিন্ন ধৰণৰ মাটিৰ সামগ্ৰী। মই উপস্থিত হৈছোঁ জনিয়া সমষ্টিৰ অন্তৰ্গত জনিয়া পালপাৰা গাঁৱত। এই গাঁওখনৰ অধিকাংশ লোকেই মৃৎশিল্পৰ লগত জড়িত হৈ জীৱিকা নিৰ্বাহ কৰি আহিছে যদিও লকডাউনৰ ফলত তেওঁলোকৰ অৱস্থা পানীত হাঁহ-নচৰা অৱস্থা হৈছে। মই এনে এটা পৰিয়ালত উপস্থিত হৈছোঁ যিটো পৰিয়ালে দিনে ৰাতি অহৰহ কষ্ট কৰি মাটিৰ সামগ্ৰীসমূহক বিভিন্ন ৰঙেৰে ৰং কৰি তেওঁলোকে সজীৱ কৰি তুলিছে। তেওঁলোকৰ এই সামগ্ৰীসমূহ অসমৰ বিভিন্ন প্ৰান্তত সমাদৰ লাভ কৰিছে যদিও সম্প্ৰতি লকডাউনৰ ফলত তেওঁলোকৰ এই সামগ্ৰীসমূহ বিক্ৰীৰ অভাৱত ঘৰতে তেওঁলোকে এইদৰে সজাই পৰাই ৰাখিবলৈ তেওঁলোকে যত্ন কৰিছে। মই এই শিল্পীগৰাকীৰ পৰা জানিব বিচাৰিম তেওঁলোকৰ বৰ্তমানৰ অৱস্থা কি ধৰণৰ অৱস্থা হৈছে তেওঁলোকৰ এই শিল্পীগৰাকীৰ মুখেৰে জানিব বিচাৰিম। হয় দিয়ক, আমাৰ বৰ্তমানৰ অৱস্থা সংকটজনক অৱস্থা হৈ আছে, কিয়নো যোৱা 2 বছৰ ধৰি যিটো লকডাউন চলি আছে, আমাৰ তাৰমানে এই লকডাউনত আমাৰ এই মাটিৰ সামগ্ৰীবিলাক এনে ধৰক বাহিৰে গুচি যায়, বেপাৰীও আহে, ঘৰৰ পৰাও বিক্ৰী হয়, কিন্তু সেইবোৰ আমাৰ বন্ধ হৈ গৈছে, গাড়ী নচলে, এক্সিবিশ্যন নাই। সেইকাৰণে বৰ্তমান আমাৰ এই বস্তুবিলাক যি বনাওঁ আমি ঘৰতে কালাৰ কৰি কাৰ্টনত ভৰাই কেনে যত্ন কৰি থৈ দিছোঁ। কি কৰিম এতিয়া, আশা কৰিছোঁ যদি কোনোবা দিন লকডাউন খোলে মানে বিক্ৰী হ'ব বুলি আশা আছে আমাৰ, আৰু যদি লকডাউন নোখোলে এনেকৈ থাকলে আৰু আমাৰ মানে আৰু মৰাৰ বাহিৰে আৰু একো মানে উপায় নাই। আৰু বৰ্তমান আপোনালোকে পৰিয়াল পোহপাল দিছে কিদৰে? পৰিয়াল পোহপাল আমাৰ বহুত কষ্ট হৈ আছে, কিয়নো খালি আপোনাৰ এই মাটিৰ সামগ্ৰী বা মূৰ্তি যি বনাওঁ, মূৰ্তিওতো মোটামুটি লকডাউনত পূজা বন্ধই, মোটামুটি ঘৰুৱা পূজা 2-এটা হয়, কিন্তু সেই বনে খালি কিবা কৰি আমি সংসাৰখন চলি আছোঁ, বেলেগ আৰু আমাৰ বাহিৰা কোনো ইনকাম নাই। আৰু এটা পৰিয়ালৰ কাষলৈ আমি যাব বিচাৰিছোঁ, তেওঁলোকৰ ভাষ্য আমি ল'বলৈ যত্ন কৰিম। আচ্ছা, আপোনালোকৰ বৰ্তমান অৱস্থা কেনেকুৱা? বৰ্তমান আমাৰ অৱস্থা শোচনীয়। তাৰমানে লকডাউনৰ কাৰণে আমাৰ যিবিলাক মাটিৰ বাচন বৰ্তন আছে, যিবিলাক বস্তু আছে, আমি ক'তো বেচিব নোৱাৰোঁ, বজাৰ বন্ধ, সব মেলা বন্ধ। সেইকাৰণে আমাৰ মানে খেতিখন চলিবৰ কাৰণে খুব অসুবিধা হৈছে। গতিকে চৰকাৰে যদি কিবা এটা আমাক সুবিধা দিয়ে, সেইকাৰণে চৰকাৰৰ তাতে আমি অনুৰোধ জনাইছোঁ। যোৱা 2 বছৰে যিধৰণে লকডাউন চলি আছে আৰু এই লকডাউনৰ ফলত দূৰ দূৰণিৰ বেপাৰীসকল নাহে, ইয়াৰ লগতে মেলাসমূহ বন্ধ হৈ আছে, যাৰ ফলত এইদৰে তেওঁলোকৰ ঘৰতে তেওঁলোকৰ নিৰ্মিত সামগ্ৰী, বহু সামগ্ৰী তেওঁলোকৰ এইদৰে অৰ্ধনিৰ্মিত অৱস্থাত আছে আৰু বহু সামগ্ৰী তেওঁলোকে নিৰ্মাণ কৰিছে যদিও বিক্ৰীৰ অভাৱত ঘৰতে তেওঁলোকে ৰাখি থ'ব লগা হৈছে। তাৰপিছত আপোনালোকৰ এই লকডাউনৰ সময়ত আপোনালোকৰ অৱস্থা কেনেকুৱা হৈছে? আমার লকডাউনের অবস্থা আমার বিরাট খারাপ হয়েছে। আমরা ব্যবসা বাণিজ্য বিদেশে মালটা চালান করতে পারি না, হাটঘাট করতে পারি না, বা বরং আমার কোনো ব্যাপারী স্যাপারি কিচ্ছু নাই এখন লকডাউনের কারণে। এখন আর কী করবো, এইদিকে খুব অসুবিধা, আমার সব ভাঙ্গি টাঙ্গি গেছে গায়ে লকডাউনের কারণে। বিক্রি না করা পারলে সেগুলো পরি ভাঙবো। চৰকাৰৰ ফালৰ পৰা কি ধৰণৰ নাই, চৰকাৰৰ পৰা আমি অনুৰোধ কৰি আছোঁ আগতে থেকে, কিন্তু তাতো কোনো আমরা অনুদান পাইও নাই। হয়, এগৰাকী মহিলা শিল্পী আছে, আমি তেখেতৰ পৰা জানিব বিচাৰিম কি ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আপোনালোকৰ এই বৰ্তমান লকডাউনৰ সময়ত? আমাৰ বৰ্তমান লকডাউনৰ সময়ত বহুত জটিল পৰিস্থিতিৰ সৃষ্টি হৈছে। আমাৰ তাৰমানে এইবিলাক বস্তু তাৰমানে ঘৰতে তাৰমানে পৰি নষ্ট হৈ আছে, তাৰমানে বনাই থৈ দিছে, সেইবিলাকৰ মাৰ্কেট নাই, বজাৰ নাই। আমি তাৰমানে শিক্ষিত হৈও তাৰমানে আমি এইবিলাক কাম কৰি তাৰমানে চলি আছোঁ, চাকৰি বাকৰি নাই, আমাৰ চৰকাৰে দিব পৰা নাই। মই এজনী BA পাছ মহিলা, তথাপি মই এইবিলাক শিল্পীৰ কাম কৰি আছোঁ। সেই চৰকাৰৰ ফালৰ পৰা আজিলৈকে এইফালে তাৰমানে আমাৰ কোনো তাৰমানে প্ৰশাসনৰ ফালৰ পৰা কোনো সঁহাৰি পোৱাই নাই। তাৰমানে এয়া আছিল জনিয়াৰ পালপাৰা গাঁৱৰ মৃৎশিল্পীসকলৰ বাস্তৱ চিত্ৰ। সম্প্ৰতি তিলে তিলে এই